এটা কথা আজি অসমৰ কাৰণে সেমি কণ্ডাক্টৰ আহিছে কিন্তু আৰু ইয়াতকে আৰু ভাল খবৰ কিবা কাৰণে অসমৰ কাৰণে হ'ব পাৰে নেকি ২৭,০০০ মানুহ আজি এমপ্লয়মেন্ট জেনেৰেটিং হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিলেক্ট কৰিলে ক'ত গুজৰাটত সিলেক্ট নকৰিলে অন ক'তো সিলেক্ট নকৰিলে তেখেতে সিলেক্ট কৰিলে অসমত আজি সেমি কণ্ডাক্টৰ হ'ব তাতে প্ৰদেশ অসমৰ ভাৰতৰ কংগ্ৰেছৰ সভাপতিয়ে যিবিলাক কথা কৈছে এইটো বহুত ঠেক গণ্ডিৰ ভিতৰত কোৱা কথা দিছ ইজ ভেৰি আনফৰ্চুনেট পলিটিকেল ৰিজনত এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আৰু অসমৰ প্ৰতি থকা হিয়জ্ঞান আজি দ্বিতীয়বাৰ প্ৰমাণ কৰিলে প্ৰথমবাৰে 1962 জৱাহৰলাল নেহৰু কংগ্ৰেছী আছিলে জৱাহৰলাল নেহৰুৱে কৈছিলে মাই হাৰ্টছ গো টু দ্য পিপল অফ আছাম চাইনাৰ যুদ্ধৰ সময়ত জৱাহৰলাল নেহৰুৱে কৈছিলে যে মই অসমখনক বাই বাই দিলোঁ টাটা দিলোঁ আৰু এতিয়া দ্বিতীয়বাৰৰ কাৰণে কংগ্ৰেছ সভাপতি খাৰ্গে ডাঙৰীয়াই এটা কথা কৈছে যে অসমত সেমি কণ্ডাক্টৰ হ'ব নালাগে আৰু ভূপেন হাজৰিকাক যেটো তছত আছিল কইলে এটো দুৰ্ভাগ্যজনক মই কন্ডেম কৰিছো আৰু ক্ষমা খুজিবলৈ মই তেখেতক অনুৰোধ কৰিছো যে আপুনি ক্ষমা খোজক অসমবাসী ৰাইজৰ ওচৰত এটা কথা আজি অসমৰ কাৰণে সেমি কণ্ডাক্টৰ আহিছে কিন্তু আৰু ইয়াতকে আৰু ভাল খবৰ কিবা কাৰণে অসমৰ কাৰণে হ'ব পাৰে নেকি ২৭,০০০ মানুহ আজি এমপ্লয়মেন্ট জেনেৰেটিং হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিলেক্ট কৰিলে ক'ত গুজৰাটত সিলেক্ট নকৰিলে অন ক'তো সিলেক্ট নকৰিলে তেখেতে সিলেক্ট কৰিলে অসমত আজি সেমি কণ্ডাক্টৰ হ'ব তাতে প্ৰদেশ অসমৰ ভাৰতৰ কংগ্ৰেছৰ সভাপতিয়ে যিবিলাক কথা কৈছে এইটো বহুত ঠেক গণ্ডিৰ ভিতৰত কোৱা কথা দিছ ইজ ভেৰি আনফৰ্চুনেট পলিটিকেল ৰিজনত এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আৰু অসমৰ প্ৰতি থকা হিয়জ্ঞান আজি দ্বিতীয়বাৰ প্ৰমাণ কৰিলে প্ৰথমবাৰে 1962 জৱাহৰলাল নেহৰু কংগ্ৰেছী আছিলে জৱাহৰলাল নেহৰুৱে কৈছিলে মাই হাৰ্টছ গো টু দ্য পিপল অফ আছাম চাইনাৰ যুদ্ধৰ সময়ত জৱাহৰলাল নেহৰুৱে কৈছিলে যে মই অসমখনক বাই বাই দিলোঁ টাটা দিলোঁ আৰু এতিয়া দ্বিতীয়বাৰৰ কাৰণে কংগ্ৰেছ সভাপতি খাৰ্গে ডাঙৰীয়াই এটা কথা কৈছে যে অসমত সেমি কণ্ডাক্টৰ হ'ব নালাগে আৰু ভূপেন হাজৰিকাক যেটো তছত আছিল কইলে এটো দুৰ্ভাগ্যজনক মই কন্ডেম কৰিছো আৰু ক্ষমা খুজিবলৈ মই তেখেতক অনুৰোধ কৰিছো যে আপুনি ক্ষমা খোজক অসমবাসী ৰাইজৰ ওচৰত এটা কথা আজি অসমৰ কাৰণে সেমি কণ্ডাক্টৰ আহিছে কিন্তু আৰু ইয়াতকে আৰু ভাল খবৰ কিবা কাৰণে অসমৰ কাৰণে হ'ব পাৰে নেকি ২৭,০০০ মানুহ আজি এমপ্লয়মেন্ট জেনেৰেটিং হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিলেক্ট কৰিলে ক'ত গুজৰাটত সিলেক্ট নকৰিলে অন ক'তো সিলেক্ট নকৰিলে তেখেতে সিলেক্ট কৰিলে অসমত আজি সেমি কণ্ডাক্টৰ হ'ব তাতে প্ৰদেশ অসমৰ ভাৰতৰ কংগ্ৰেছৰ সভাপতিয়ে যিবিলাক কথা কৈছে এইটো বহুত ঠেক গণ্ডিৰ ভিতৰত কোৱা কথা দিছ ইজ ভেৰি আনফৰ্চুনেট পলিটিকেল ৰিজনত এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আৰু অসমৰ প্ৰতি থকা হিয়জ্ঞান আজি দ্বিতীয়বাৰ প্ৰমাণ কৰিলে প্ৰথমবাৰে 1962 জৱাহৰলাল নেহৰু কংগ্ৰেছী আছিলে জৱাহৰলাল নেহৰুৱে কৈছিলে মাই হাৰ্টছ গো টু দ্য পিপল অফ আছাম চাইনাৰ যুদ্ধৰ সময়ত জৱাহৰলাল নেহৰুৱে কৈছিলে যে মই অসমখনক বাই বাই দিলোঁ টাটা দিলোঁ আৰু এতিয়া দ্বিতীয়বাৰৰ কাৰণে কংগ্ৰেছ সভাপতি খাৰ্গে ডাঙৰীয়াই এটা কথা কৈছে যে অসমত সেমি কণ্ডাক্টৰ হ'ব নালাগে আৰু ভূপেন হাজৰিকাক যেটো তছত আছিল কইলে এটো দুৰ্ভাগ্যজনক মই কন্ডেম কৰিছো আৰু ক্ষমা খুজিবলৈ মই তেখেতক অনুৰোধ কৰিছো যে আপুনি ক্ষমা খোজক অসমবাসী ৰাইজৰ ওচৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত